এই ঘটনাটো হৈছে লংকাপট্টি 4 নং ৱাৰ্ডত নিজা পুত্ৰই বাপেকক মাৰ্ডাৰ কৰি পেলাইছে। ঘটনাটো হৈছিলে যোৱাকালি দিনৰ ভাগত আৰু মাৰ্ডাৰ কৰি পিনে তেওঁ বাপেকক ঘৰতে পেলাই থৈ দিছিল আৰু আজি ৰাতিপুৱা তেওঁ নিজে গৈ পিনে আৰক্ষীক খবৰ দিয়ে। হয়, জানিব পৰা মতে মৃত বাপেকজনৰ নাম আছিলে উত্তম চক্ৰৱৰ্তী আৰু যিজনে মাৰ্ডাৰ কৰিছিলে তেওঁৰ পুত্ৰ ৰাজ চক্ৰৱৰ্তী। তাৰপিছত আমাৰ লংকা প্ৰশাসন আহিছে গোটেই আৰু আহি খোজ কৰি আছে। তাৰপিছত তেওঁৰ পত্নীক থানালৈ লৈ গৈছে। এয়া মৃতদেহটো এতিয়া ওলাই লৈ গৈ আছে পষ্টমৰ্টেমৰ বাবে। এই গাড়ীখন যাব দিব লাগে।